Hello everyone and welcome back to Math Post Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি এতিয়ালৈকে অলৰেডি কি কথা পাতিলোঁ এক্সপনেন্টছৰ কথা পাতিলোঁ। চ' যদি আমি লিখোঁ 2 to the power 3 তো এইটোৱে হৈছে ৰিপিটেড মাল্টিপ্লিকেশ্যন। ত' 2 নিজৰ লগতে মাল্টিপ্লাই হ'ব কেইবাৰ তিনিবাৰ। তো এইটোৱে দিব আমাক ইকুৱেলছ টু 8। চ' 2 to the power 3 ভেল্যু হৈছে ইকুৱেলছ টু 8। তো ঠিক তেনেকৈ যদি আমি 5 to the power 4 লওঁ তো এইটো হৈ যাব 5 into 5 into 5 into 5। তো এইটোৱে দিব ইকুৱেলছ টু 625। তো এক্সপনেন্টছৰ আইডিয়াটো আই গেছ ভালদৰে চবেই বুজি পাইছে। এতিয়া আজি আমি কথা পাতিম যে 1ৰ পাৱাৰ যদি আমি লওঁ কিবা তো সেইটো কি আহিব। ফৰ এক্সাম্পল 1ৰ পাৱাৰ যদি আমি 2 লওঁ তো ইয়াৰ মিনিংটো কি হয় এগেইন ডেফিনেশ্যন ছেইম হ'ব 1 into 1 এইটোৱে দিব ইকুৱেলছ টু কি 1 into 1 টো 1 হৈ যায় 1 স্কুৱেৰ দিলে আমাক 1। এতিয়া 1 কিউব লৈ লওঁ যেনিবা তো বিকজ 2 ইভেন হৈছে এটা অড এটা লওঁ অড ল'লে আমি কি পাম 1 into 1 into 1 এইটোৱে আমাক কি দিব এইটোৱে আমাক দিব 1 দিব। তাৰমানে 1 to the power 4 যদি লওঁ 1 whole to the power 4 লৈ লওঁ তেতিয়া বস্তু দেখাত বেছি ভাল হ'ব। তো ইয়াতে মই এই 4টো বাহিৰত লিখি দিওঁ 1 to the power 4। তো এইটো হৈছে 1 into 1 into 1 into 1 গোটেইকেইটা মাল্টিপ্লাই কৰিলে এগেইন আমি 1 পাম। তো তাৰমানে এতিয়া 1 যদি লওঁ 1ৰ পাৱাৰ কি থাকক অড নাম্বাৰ থাকক বা ইভেন নাম্বাৰ থাকক ডাজ নট মেটাৰ আমাৰ আনচাৰ আহে 1। এতিয়া এটা কুৱেশ্যন যদি 1 to the power 0 থাকিলেহেঁতেন তো 1 to the power 0 হৈ যায় ইকুৱেলছ টু কি এইটো হ'ব চিম্পলি 1 হ'ব। এইটো এটা মনত ৰাখিবা যে এনিথিং ৰেজ টু দি পাৱাৰ যদি 0 কৰোঁ তাৰ ভেলুটো 1 আহি যায়। অ'কে 1ৰ কেছটোতো ক্লিয়াৰ হৈ যায়। নেক্সট কথাটো হৈ যায় এতিয়া মাইনাছৰ কেছত কি হ'ব যদি 1 নলৈ পেলাই মই নেগেটিভ 1 ল'লোহেঁতেন বা -1 ৰেজ টু দি পাৱাৰ প্ৰথমতে 1 লৈ গ'ল। এতিয়া প্ৰথমতে 1 ল'লে তাৰমানে কি -1 টু দি পাৱাৰ 1ৰ মিনিংটো এইটো হৈছে -1 এটাই আছে ই কাৰো লগত মাল্টিপ্লাই হোৱা নাই। অ'কে -1 পালোঁ। নেক্সট -1 যদি টু দি পাৱাৰ 2 কৰি দিওঁ ইয়াৰ মিনিংটো কি হৈছে -1 এইবাৰ নিজৰ লগতে মাল্টিপ্লাই হৈছে আকৌ এবাৰ 2বাৰ ঠিক আছে। এতিয়া মাইনাছ ইনটু মাইনাছ কি হয় প্লাছ হৈ যায়। অ'কে এণ্ড 1 into 1 টোতো 1 থাকিলে তাৰমানে -1ৰ হোল স্কুৱেৰ কৰোঁতে আমি কি পালোঁ 1 পালোঁ। -1ৰ যদি কিউব কৰোঁ তেনেহ'লে এইটো কি দিব -1 into -1 into -1। এতিয়া আমাৰ মাল্টিপ্লিকেশ্যনটো অলপ কেয়াৰফুলি চাব লাগিব বিকজ ইয়াতে আমি প্ৰথমতে চাওঁ -1 into -1 এইটোতো অলৰেডি এইখিনি কৰিয়ে থৈছোঁ যে এই -1 আৰু এই -1ক মাল্টিপ্লাই কৰিলে আমি পাই যাম +1। তো এতিয়া আমাৰ মাল্টিপ্লাই হৈছে এই +1 আৰু এই -1 1 into -1। চ' এতিয়া পজিটিভ নাম্বাৰ আৰু নেগেটিভ নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি কি পাম নেগেটিভে পাম আৰু 1 আৰু 1হে মাল্টিপ্লাই হৈছেতো আমি কি পাম 1 পাম। তো তাৰমানে -1 কিউবে আমাক দিলে -1। নেক্সট আমি -1 to the power 4 লৈ আহি যাওঁ তো এইটো এবাৰ কি হ'ব -1 into -1 into -1 into -1 এইটো কি হৈছে 4বাৰ হৈছে মাল্টিপ্লাই। এতিয়া -1 into -1 এইটোতো হৈ গ'ল আমাৰ +1 ৰাইট এইটো +1 হৈ গ'ল আৰু এইফালে -1 into -1 এইটো হৈ গ'ল +1। তো +1 into +1 মাল্টিপ্লাই হ'লে কি এইটো কেছটো আহি যায় তো আমি ইয়াতে পাম পজিটিভ। তো একচুৱেলি ইয়াতে আমি এটা বস্তু ন'টিছ কৰিব পাৰোঁ যে -1 to the power যদি আমাৰ অড নাম্বাৰ হয় যেনেকৈ 1 আছে 3 আছে 5 7 এইবোৰ যদি হয় আমাৰ সদায় কি আহিব নেগেটিভ আহিব নেগেটিভত আহিব মানে -1 আহিব। আৰু যদি আমাৰ পাৱাৰ কি হয় ইভেন নম্বৰ হয় যেনেকৈ 2 আছে 4 আছে তেতিয়া আমাৰ ভেলুটো সদায় কি আহিব পজিটিভত আহিব ৰাইট এইটো এটা পজিটিভ আহিব। এইটো এটা ইম্পৰ্টেণ্ট ডিষ্টিংশ্যন হয়। তো নেগেটিভ যদি থাকে আমাৰ -1 to the power ইভেন হ'লে আমাৰ পজিটিভ আহিব আৰু অড হ'লে আমাৰ সদায় নেগেটিভ আহিব। এণ্ড দেন চিমিলাৰলি যেনেকৈ 1 to the power 0 1 আছিলে তো -1 to the power 0 যদি লওঁ এইটোও আমাক কি দিব পজিটিভ 1 দিব ৰাইট। ইয়াতে সদায় মনত ৰাখিবা যে -1 এতিয়া যিয়ে থাকক -1 থাকক -2 -3 যিয়ে থাকক এনিথিং টু দি পাৱাৰ 0 ঠিক আছে এনিথিং টু দি পাৱাৰ যদি 0 পাৱাৰত যদি 0 থাকে আমাৰ সদায় 1 আহিব। অ'কে এতিয়া এনিথিং টু দি পাৱাৰ 0 1 কেলে হয় এইটো আমি বুজিবলৈ চেষ্টা কৰোঁ। দ্য কনচেপ্ট অফ জিৰ' পাৱাৰ তাৰমানে আমাৰ পাৱাৰ থাকিব 0। তো ফৰ এক্সাম্পল লেটছ চে আমাৰ তাত আছে 2 to the power 4 ঠিক আছে 2 to the power 4 আমি জানো যে ৰিপিটেড মাল্টিপ্লিকেশ্যন হৈছে 2 নিজৰ লগতে মাল্টিপ্লাই হ'ব কেইবাৰ 4বাৰ। নেক্সট আমি ল'ম 2 কিউব মানে হৈছে কি 2 into 2 into 2 তো 2 নিজৰ লগতে মাল্টিপ্লাই হ'ব 3বাৰ। 2 স্কুৱেৰ যদি লওঁ এইটো হৈ যাব আমাৰ 2 times 2 2 to the power 1 যদি লওঁ এইটো হৈ যাব 2। এতিয়া এটা বস্তু আমি ইয়াতে ন'টিছ কৰি আছোঁ যে 2 to the power 4ৰ পৰা যদি 2 to the power 3 লৈ আমি আহিব লাগে আমি কি কৰিলোঁ ডিভাইড বাই 2 কৰিছোঁ আৰু ডিভাইড বাই 2 মানে কি ইয়াতে 4টা 2 আছিলে ডিভাইড বাই 2 কৰি দিয়াৰ লগে লগে কি হ'ল এই 2টো গুচি গ'ল। নেক্সট আকৌ 2 কিউবৰ পৰা 2 স্কুৱেৰলৈ আহিবলৈ কাৰণে আমি কি কৰিলোঁ এগেইন ডিভাইড বাই 2 কৰিলোঁ তাৰমানে ইয়াতে এটা 2 গুচাই দিলোঁ
ঠিক আছে 2 স্কুৱেৰৰ পৰা 2 টু দি পাৱাৰ 1 আহিবলৈ কাৰণে এগেইন ডিভাইড বাই 2 কৰিছোঁ এটা 2 গুচাই দিলোঁ তো তাৰ মানে এতিয়া যদি আমি 2 টু দি পাৱাৰ 1ৰ পৰা 2 টু দি পাৱাৰ 0লৈ আহোঁ তাৰ মানে কৰি কি কৈ আছোঁ টেকনিকেলিতো আমি ইয়াতে ডিভাইডেই কৰি আছোঁ 2ৰে তো এতিয়া প্ৰিভিয়াছ ভেলুটো কি আছিলে 2 আছিলে এই 2ক যদি আকৌ 2ৰে ডিভাইড কৰি দিওঁ থাকিবনো কি আমাৰ 1এই থাকিব তো সেইকাৰণে মই কৈছোঁ যে 2 টু দি পাৱাৰ 0 1 আহিছে এতিয়া ছেইম বস্তুটো আমি 3 কেছতো চাব পাৰোঁ 3 to the power 4, 3 to the power 3, 3 to the power 2, 3 to the power 1, and 3 to the power 0. So 3 to the power 3, 4 কি থাকিব 3 into 3 into 3 into 3 4 বাৰ থাকিব 3 কিবোৰ্ড আমাৰ 3 বাৰ থাকিব 3 মাল্টিপ্লাই হৈ আছে 3 স্কুৱেৰত আমাৰ 3 বাৰ 3 to the power 1 তো এগেইন আমি কি কৰিছোঁ ডিভাইড কৰোঁতে মানে কি ইয়াৰ পৰা ইয়ালৈ ডিভাইড কৰিছোঁ ডিভাইড বাই 3 কৰিছোঁ তো এই 3 গুচি গ'ল দেন 3 কিবোৰ্ড পৰা 3 স্কুৱেৰলৈ এগেইন ডিভাইড বাই 3 কৰিছোঁ এটা 3 গুচি গ'ল দুটা 3 থাকিলে 3 স্কুৱেৰৰ পৰা 3 আহিবৰ কাৰণে ডিভাইড বাই 3 কৰিলোঁ এটা 3 গুচি গ'ল এটাই থাকিলে তো 3 টু দি পাৱাৰ 1ৰ পৰা 3 টু দি পাৱাৰ 0 যদি আহোঁ 3ৰে ডিভাইড কৰা মানে কি থাকিব আমাৰ অনলি 1 থাকিব ৰাইট সেইকাৰণে মই কৈছোঁ যে 3 টু দি পাৱাৰ 0 কৰোঁতে 1 আহিছে 2 টু দি পাৱাৰ 0 কৰোঁতে 1 আহিছে এইটোকে আমি জেনেৰেলাইজ কৰি দিওঁ যে এনি নাম্বাৰ যদি লওঁ এতিয়া 1 টু দি পাৱাৰ 0 লওঁ বা -1 টু দি পাৱাৰ 0 ইভেন নেগেটিভ নাম্বাৰৰ কেছতো ছেইম টু ছেইম হ'ব আমি সেইটো চেক কৰি চাব পাৰোঁ ইয়াতে -1 টু দি পাৱাৰ 0 লওঁ 2 টু দি পাৱাৰ 0 লওঁ বা 3 টু দি পাৱাৰ 0 লওঁ যিয়ে লওঁ ইহঁতৰ গোটেইবোৰৰ ভেলু সদায় আহিব 1 তো এইটোকে কোৱা হয় দ্য জিৰ'থ পাৱাৰ তো আই হোপ এতিয়া কনচেপ্টবোৰ ক্লিয়াৰ হৈ গ'ল তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো থেংক ইউ